পৰকীয়া পেন ৰাইজসকল চাওকচোন, এই অকণমানিকা পোৱালীজনীক বাটতে এৰি থৈ তাৰ মাকে ক'বালৈ বোলে গুচি গ'ল। ক'লৈ গ'ল এতিয়া মই বিচাৰিয়ে ফুৰিছোঁ পোৱা নাই। এতিয়া হৈছে এইবিলাকে হৈছে পৰকীয়া পেন ৰাইজসকল। এই তিৰোতাবিলাকে কিয় ইমান মানে মতা পাগল হৈছে? মানে এজনী তিৰোতাই মানে ৩-৪টালৈকে মতায়। এইবিলাক হৈছে যে এই স্কুললৈ যায়, স্কুলত গৈ ৰখি থাকে, আকৌ যে কি বুলি কয় টাউনলৈও যায়, টাউনলৈ গৈ এইবিলাক য'তে ত'তে মতাক লগ কৰিবলৈহে যায় নেকি এইবিলাক হৈছে পৰকীয়া প্ৰেম। ৰাইজসকল এনেকুৱা পৰকীয়া প্ৰেমত কোনেও নকৰিব। এনেকুৱা সৰু পোৱালীজনীক এৰি থৈ গৈছে চাওকচোন। আমি এনেকুৱাবিলাকত চবেই সাৱধান হ'ব লাগিব, যাতে কোনো মানুহে যাতে এনেকুৱা দেখিলে মানুহক যাতে গাঁৱৰ মানুহবিলাকক লগ খোৱা সকলোবিলাকে যাতে তাৰ বাবে যে পৰকীয়া প্ৰেমত পৰিব নোৱাৰে, তাৰ বাবে সকলোবিলাক সজাগতা হৈ থাকক। আৰু ময়ো কৈছোঁ, মতা হ'লেও তেনেকুৱা হ'ব নালাগে, মতা হ'লেও পৰকীয়া প্ৰেমত পৰিব নালাগে। এই মতাবিলাকো বদমাছ, এইবিলাকো তেনেকুৱা কৰে, মানে পৰকীয়া প্ৰেমত পৰে। ইহিতেও মানে ছোৱালী বোৱাৰী দেখিলে ইহিতেও পাগল হয়। গতিকে সকলোবিলাকে সজাগতা হ'ব লাগে। তেনেকুৱা হ'লে যাতে সকলোবিলাকে একতা হৈ গাঁৱৰ মানুহ বা গাঁওবুঢ়া হওক বা পুলিচ প্ৰশাসনক লগায়ো হওক, এইবিলাকৰ কাৰণে সকলোৱে সতৰ্কতা থাকিবলৈ লাগে।